হীরা সংসাৰাম হেন কৃষ্ণ কথা নুশুনিব কোনো নৰে একে মহা পাপী আত্মঘাতকীত পৰে। এই হেন কৃষ্ণ কথা আত্মঘাতীসকলৰ ব্যতিৰেকে কোনে নুশুনাকে থাকিব? চাব, এইফালেও উল্টাকে পেচ এটা দিছে, সেইফালেও উল্টাকে পেচ এটা দি থৈ দিছে। আপুনি যদি নিজকে যোগ্য, মইতো যোগ্যই হোৱা নাই, তেতিয়াহ'লে মইনো কিয় শুনো কৃষ্ণ কথা? যাওক, মই যোগ্যতাই হোৱা নাই, মই নুশুনো। তেতিয়াহ'লে আপুনি আত্মঘাতী, সেইকাৰণে কৃষ্ণ কথা শুনিবলৈ নাযায়। এইবাৰ আকৌ এইটো দি থৈ দিছে। গতিকে আপুনি আত্মঘাতী নহয়, আপুনি মনুষ্য জন্ম জীৱন যাপন কৰিছে। সমস্ত ইতৰ প্ৰাণীবিলাকৰ ভিতৰত আপোনাৰ জন্ম শ্ৰেষ্ঠ জন্ম। এই জন্মৰ শ্ৰেষ্ঠত্বক প্ৰতিপন্ন কৰিবৰ কাৰণে আপুনি কৃষ্ণ কথা শুনিবই লাগিব জীৱনত। কৃষ্ণ কথা শুনাৰ যোগ্য পাত্ৰ হিচাপে আপুনি নিজক কৰিবই লাগিব, প্ৰস্তুত কৰিবই লাগিব। যদি যোগ্য পাত্ৰ কৰি তোলাৰ কাৰণে প্ৰয়াস জাৰি ৰাখিছে, সেই প্ৰয়াসত ভগৱন্ত যদি আপোনাৰ প্ৰতি কৃপাশীল হৈ যায়, তেতিয়াহ'লে আপুনিতো ভাগ্যৱানেই হৈ গ'ল। সেইকাৰণে পৰীক্ষিতৰ অকাল মৃত্যুটোক কোনো মৃত্যুৰ দোষ হিচাপেই ধৰা নাই। পৰীক্ষিতৰ মৃত্যুক জগতৰ কল্যাণকাৰী মৃত্যু হিচাপে বিবেচিত কৰা হৈছে। যদি পৰীক্ষিতৰ মৃত্যু নহলহেঁতেন অকালতে, তেতিয়াহ'লে পৃথিৱীত আজি আমি এনেকে ভাগৱত নাপালোৱে। গতিকে আমাৰ নিচিনা প্ৰাণীবিলাকক উদ্ধাৰ হ'ব পৰাৰ শ্ৰেষ্ঠ পথ প্ৰদৰ্শন কৰা ভাগৱত শাস্ত্ৰ আজি আমি যি ধৰণে পাইছো, একমাত্ৰ পৰীক্ষিতৰ ত্যাগৰ ফলত। সেইকাৰণে পৰীক্ষিতৰ মৃত্যু জগত কল্যাণকাৰী মুখ্য মৃত্যু বুলি ধৰা হৈছে। পিতামহ ভীষ্মৰ মুখ্য উৎসৱ বুলি গণনা কৰা হৈছে। প্ৰভুকাল আপোনাৰ মৃত্যু জগতৰ কল্যাণকাৰী মৃত্যু হিচাপে বিবেচিত হওক, তাৰ কাৰণে আপুনি প্ৰস্তুতি কৰিব লাগে। শুনিবলৈ বেয়া যে মোক মৰাৰ কথা একেবাৰে ক'লে, নহয়, আমিতো মৰিবই লাগিব, নমৰাকে থাকিম কোন? প্ৰশ্ন হ'ল এইটো। জন্মৰ লগতে উপজি মৃত্যু, দশমতে লিখিছে। মৃত্যুৰ প্ৰতি ভয়াৰ্ত হৈ মৃত্যুৰ পৰা বাচিবৰ কাৰণে অনেক যতন কৰি কৃষ্ণ বিমুখী হৈ থকাতকে কৃষ্ণ সন্মুখী হৈ ইহ জগতৰ পৰা যাব পৰাটো ভাগ্যৱান, পৰম কৃপাশীল তেওঁৰ। সেইকাৰণে কৈছে যে এইবিলাক সংসাৰৰ ঔষধ কৰ্ণৰ কাৰণে অভিৰাম, আৰু মহাজ্ঞানীগণে ইয়াক অবিশ্ৰামভাৱে গায়। এই কৃষ্ণ কথা আত্মঘাতীত ব্যতিৰেকে কোনে নুশুনাকে থাকিব? হে গুৰুদেৱ, মই আত্মঘাতী নহয়, মোক কোৱা, মই কৃষ্ণ কথা অবিৰাম শ্ৰৱণ কৰিম। হে ৰাম দুৰ্ঘোৰ সাগৰ সেনা বল কৌৰৱৰ, দ্ৰোণ ভীষ্ম কৰ্ণ তাতে কুম্ভীৰ মগৰ, ৰাম মোৰ পিতামহ বৰ্গে কৃষ্ণ নৌকা পাই, লীলাই তৰিলা তাক গুখোজ পৰাই। হে বাপসকল, কুৰুক্ষেত্ৰ এখন সমুদ্ৰ বুলি আমি কওঁ, আৰু আমি বিলাকে খুব ধুনীয়াকে শুনো সেই কুৰু সমুদ্ৰত কেনেকে পঞ্চপাণ্ডৱে যুদ্ধ কৰিলে, কেনেকে কৌৰৱে তাত পৰাজয় বৰণ কৰিলে। কিন্তু আপুনি নিজেও যে এখন কুৰুক্ষেত্ৰত দিনে দিনে যুদ্ধ কৰি আছে, সেইটো কেতিয়াবা ভাবিছেনে? মোৰ জীৱন কুৰুক্ষেত্ৰত মই যে হাবুডুবু খাই আছো, এই কথা আপুনি কেতিয়াবা ভাবিছেনে? সময়ত আপোনাৰ বিপদত সহযোগী হ'ব থাক আপোনাৰ ইষ্ট কুটুম্বই আপোনাৰ বিপদৰ প্ৰধান কাৰণ হিচাপে থিয় হৈ আছে, এতিয়া ভাবিছেনে এই কথাটো কেতিয়াবা? সকলোৰে জীৱনত নহ'ব পাৰে, কাৰোবাৰ জীৱনততো হয়। যাক মই ইষ্ট বুলি ভাবিছো, তেওঁৱে মোৰ শত্ৰু হিচাপে মোৰ লগত কাম কৰি আছে। যাক মই মিত্ৰ বুলি ভাবিছিলো, তেওঁৱে মোৰ লগত গাদ্দাৰী কৰিছে।
যাক মই বন্ধু বুলি ভাবিছিলো তেওঁৱে মোৰ কাৰণে চূড়ান্ত শত্ৰু হিচাপে বিবেচিত হৈছে। এই কথা আমি কেতিয়াবা ভাবিছোনে বাৰু? সেইবিলাক নিজৰ কৃতকাৰ্যতাৰ পৰিণাম প্ৰভুসকল, প্ৰাৰব্ধ কৰ্মৰ ফল এইবিলাক। কিন্তু আপুনি যদি কৃষ্ণত সমৰ্পিত হয়, তেতিয়াহ'লে এনেকুৱা সন্দিক্ষণতো ভগৱান আপোনাৰ লগত সখিত্ব কৰিবৰ কাৰণে আহিব, কিন্তু উপজাচি। আপোনালোকে জানে মহাভাৰতত ভগৱান কৃষ্ণ উপজাচি গৈ অৰ্জুনৰ লগত সখিত্ব কৰিছে। অৰ্জুনে সখিত্ব কৰিবৰ কাৰণে কৃষ্ণৰ ওচৰলৈ অহা নাই। কংস নিধনৰ পিছত দ্বাৰকাধীশ ভগৱান কৃষ্ণ অৰ্জুনক বিচাৰি বিচাৰি গৈ সখিত্ব কৰিছে। কেলে যে পৃথিৱীৰ ভাৰ হৰণ কৰিবৰ কাৰণে তেওঁ অৰ্জুনক বিবেচিত কৰি লৈছিলে যে অৰ্জুন মোৰ সহযোগী। সেইকাৰণে গীতাত কি ধুনীয়াকে এটা বৰ্ণন কৰে যে অৰ্জুনৰ ৰথৰ 4টা ঘোঁৰা, এটা হল এটাকে 4টা ঘোঁৰা, আৰু সেই উদাক্ত ঘোঁৰা 4টাৰ যি ৰথ, সেই ৰথখনৰ নাম হল কপিধ্বজ। আৰু সেই কপিধ্বজ ৰথৰ সাৰথী ভগৱান শ্ৰী নাৰায়ণ নিজেই, কৃষ্ণ দৈৱকী নন্দন। আৰু মহাৰথী হিচাপে সেই ৰথত বিদ্যমান হৈ আছে কুন্তী নন্দন গান্ধীৱধাৰী অৰ্জুন। বাপসকল, এই শৰীৰটোৱে সেইখন ৰথ, আৰু এই ৰথখনৰ চালক 4টা ঘোঁৰা, মন, বুদ্ধি, চিত্ত আৰু অহংকাৰ। ই ইমান বেগৱন্ত যে ই ক'ত যে মোক লৌৰাই লৈ ফুৰাই তাৰ কোনো হিচাপ নাই। ক্ষিপ্ৰ গতিত, বায়ুৰ বেগতকৈও বেছি, শব্দৰ বেগতকৈও অধিক বলৱন্ত। মোৰ জ্ঞান অৰ্জুনে যদিও এইখন ৰথত বহি আছে, তেওঁ কোনো ধৰণৰ সুবিধাই পোৱা নাই তেওঁক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে। কিন্তু অৰ্জুন জ্ঞানাৰ্জুনে গোটেই কেইটা মনক নাকি লগাই এডাল বাগজৰি কৰি সমস্ত জগতৰ নিয়ন্তা পালনকৰ্তা ভগৱান কৃষ্ণৰ হাতত জৰিডাল দি ক'লে যে হে প্ৰভু, আজিৰ পৰা এই ৰথখন তুমি যেনেকে চলাবা তেনেকে চলিব, তুমি যেনেকে নিৰ্দেশনা কৰিবা মই এই ধৰণেহে জগতত চলিম। এই বুলি যদি আপুনি আপোনাৰ শৰীৰ ৰথখন ভগৱানৰ চৰণত নিবেদন কৰি দিব পাৰে, তেতিয়াহ'লে সিদিনাখনৰ পৰা আপুনি মুক্ত। আপোনাৰ শৰীৰৰ চিন্তা ভগৱানে কৰিব। গীতাৰ এইটো মূল তাৎপৰ্য। আৰু সেইজনৰ কাৰণে শ্ৰী বিজয় নিশ্চিত। সেইকাৰণে যত্ৰ যোগেশ্বৰঃ কৃষ্ণ যত্ৰ পাৰ্থ ধনুৰ্ধৰ তত্ৰ শ্ৰী বিজয়। সঞ্জয়ে কৈ থৈ দিছে। পিতামহ ভীষ্ম প্ৰমুখে সকলোৱে এই কথা জানে যে অৰ্জুনৰে জয় হ'ব, যুধিষ্ঠিৰৰে জয় হ'ব। এটোপাল ৰক্ত পাত নকৰাকে যুধিষ্ঠিৰে যুদ্ধ বিজয় সাব্যস্ত কৰিছিল যুদ্ধৰ প্ৰাৰম্ভণিতে। সেই কথা আমি চবেই জানো। আমাৰ ল'ৰা ছোৱালীবিলাকক এই আদৰ্শ আমি শিকাব লাগে। তেতিয়ালৈকে যুদ্ধ আৰম্ভই হোৱা নাই। যুধিষ্ঠিৰে অস্ত্ৰ শস্ত্ৰ থৈ কৌৰৱৰ পক্ষে খালী হাতেৰে খোজকাঢ়ি গ'ল, হাতযোৰ কৰি পেলাই। আৰু দুৰ্যোধনে দূৰৰ পৰা দেখি ক'লে, খুব আত্মহাস্য কৰিলে, ক'লে হা গম পালেনে যুধিষ্ঠিৰে এতিয়া মোৰ এই প্ৰচণ্ড সেনা বাহিনী দেখি যুধিষ্ঠিৰে হাৰ মানিলে। এয়া খালী হাতেৰে হাতযোৰ কৰি মোৰ ওচৰলৈকে আহি আছে, আহি মোৰ চৰণত পৰি যাব, ক'ব যে হে দুৰ্যোধন, মই যুদ্ধ নকৰো, মই এতিয়াই বশ্যতা স্বীকাৰ কৰিলো। কিন্তু দুৰ্যোধনে ভবাৰ নিচিনাকে নহল। কিন্তু যুধিষ্ঠিৰে আহি পোন প্ৰথমে তেওঁলোকৰ বংশৰ আটাইতকৈ বয়োজ্যেষ্ঠজন পিতামহ ভীষ্ম, যিজন সেনাপতি ৰূপত আহি উপস্থিত হৈছে, পিতামহ ভীষ্মৰ চৰণত প্ৰণিপাত জনাই কৈছে যে হে পিতামহ, যুধিষ্ঠিৰৰ প্ৰণাম স্বীকাৰ কৰক, আয়ুষ্মান ভৱ পুত্ৰ। যে হে পিতামহ, তুমি আমাৰ বংশৰ আটাইতকৈ বয়োজ্যেষ্ঠ, মই আজি এখন যুদ্ধত অৱতীৰ্ণ হবলৈ ওলাইছো। চাব দেই কিমান ডাঙৰ কথা। যে হে পিতামহ, মই আজি এখন যুদ্ধত অৱতীৰ্ণ হবলৈ ওলাইছো। আমাৰ বংশৰ বয়োজ্যেষ্ঠ হিচাপে মই আজি তোমাৰ পৰা আশীৰ্বাদ বিচাৰি আহিছো, যাতে মোৰ এই যুদ্ধখনত বিজয় সাব্যস্ত হয়। পিতামহ ভীষ্মই আনন্দত আত্মহাৰা হৈ গ'ল আৰু দুহাত ওপৰলৈ তুলি পেলাই আশীৰ্বাদ কৰিলে, বিজয় ভৱ পুত্ৰ, বিজয় ভৱ পুত্ৰ, বিজয় ভৱ পুত্ৰ। আচ্ছা, বিৰোধী পক্ষৰ সেনাপতিয়ে যেতিয়া মুখেৰে 3বাৰ ক'লে বিজয় ভৱ, বিজয় ভৱ, বিজয় ভৱ, যুদ্ধখন তেতিয়াই শেষ নহল নে?
তাৰ মানে নিজৰ আদৰ্শ আৰু শ্ৰেষ্ঠ চৰিত্ৰৰ দ্বাৰা যুধিষ্ঠিৰে এটোপালো ৰক্তপাত নোহোৱাকে পোনপ্ৰথমে যুদ্ধৰ বিজয় ঘোষণা কৰাই ল'লে। তাৰ পিছত কুলগুৰু কৃপাচাৰ্যৰ ওচৰলৈ গৈ ক'লে যে হে কৃপাচাৰ্য, তুমিতো আমাৰ কুলৰ গুৰু, তুমি মোক আশীৰ্বাদ নিদিবানে? মোৰ যে যুদ্ধ কৰিবলৈ ওলাইছো, মই আশীৰ্বাদ আছে বাছা, তোমাৰ বিজয় হওক। অথচ ৰথী হিচাপে আহি কুলগুৰু তাত উপস্থিত আছে। অস্ত্ৰগুৰু দ্ৰোণাচাৰ্যৰ চৰণৰ ধূলি শিৰত তুলি লৈ কৈছে যে হে গুৰুদেৱ, তুমি তোমাৰ এইখন হাতেৰে মোৰ এই দুখন হাতক অস্ত্ৰবিদ্যাত পাকৈত কৰাইছিলা। তোমাৰ কৃপা নহলে মই যুদ্ধ কৰিবই নোৱাৰিলোহেঁতেন। হে কৃপা মই গুৰু, তোমাৰ কৃপা অবিহনে মই জানো যুদ্ধত বিজয় হ'ব পাৰিম? গতিকে মই আজি তোমাৰ কৃপা ভিক্ষাৰ পাত্ৰী। গতিকে তুমি মোক কৃপা ভিক্ষা দিয়া গুৰুদেৱ, মই যাতে যুদ্ধত বিজয় হ'ব পাৰো। বিজয় ভৱ পুত্ৰ, বিজয় ভৱ। এজন পুত্ৰই আজিকালি আমাৰ আদৰ্শত এইবিলাক লাহে 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 ক্ষীণ হবলৈ আৰম্ভ কৰিছে। সন্তানবিলাকে জ্যেষ্ঠসকলক কি ধৰণে সৎকাৰ কৰিব লাগে, সেই সংস্কাৰ যেন লাহে 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 কৰবাত হেৰাই যাবলৈ ধৰিলে। বৰদেউতাক হিচাপে যদি সন্তানটোক কিবা কৈছিলেও এষাৰ, সি তৎক্ষণাত জবাব দি দিছে। বৰদেউতাকে সিদ্ধান্ত লৈছে আজিৰ পৰা আৰু ইয়াক একোৱেই নকওঁ। খুৰাক হিচাপে যদি কিবা এটা কৈছিল ভতিজাজনক, তৎক্ষণাত জবাব দি দিছে। হয়তো দেউতাকেও কৈছে, মাকেও হয়তো কৈছে, ভালে কৰিলি তেনেকে কৈ তই, এনেকেই কব লাগে, নহলে ইহঁতে আমাক অমুক কৰিব। কিন্তু পিতৃ মাতৃৰ কৰ্তব্য কি আছিল? যে কিয় কলা তুমি বৰ্তাক তেনেকে? বোলে নহয় মোক এনেই কলে, এনেই কওক, কিয় তুমি উত্তৰ দিবা? যোৱা, এতিয়াই যোৱা, স্নান কৰাগে, তামোল পাণ এযোৰ লোৱা, সফুৰা এখনত লৈ বৰ্তাৰ ওচৰত গৈ ক্ষমা খোজা যে বৰ্তা মোৰ ভুল হৈ গল, মই তোমাক তেনেকে কব নালাগিছিল। বাপসকল, মই যদি সেই বৰ্তাকজন হওঁ, এই মাত্ৰ গালি পৰা ল'ৰাটোৱে যদি তৎক্ষণাতে মোৰ ওচৰলৈকে যদি তেনেকে আহে, মই বাৰু তাক বুকুত সাৱটি নলম নে? দে বাবা হ'ব দিয়া, হ'ব দিয়া, তাৰ কাৰণে তইনো মোক ক্ষমা খুজিব লাগেনে? তোক মই ক্ষমা কৰি দিলো, ঈশ্বৰে তোক মংগল কৰক, হ'ব। এই যিটো সম্বন্ধৰ যিটো কটকটীয়া বান্ধ, সেইটো এটা সাধাৰণ ব্যৱহাৰে আমাক বেছি কটকটীয়া কৰি পেলায়। কিন্তু আমি কি কৰিছো এতিয়া, ইমান যান্ত্ৰিক জগতত আমি বিলাকে অতিবাহিত কৰিবলৈ লৈছো। এতিয়া এই সম্বন্ধবিলাক আমি আমাৰ পিতৃ মাতৃয়ে সন্তানক সেই সংস্কাৰটো নিদি পেলাই তই ভালেই কৰিলি বুলি এষাৰ কথা কৈ থৈ দিলো, যাৰ কাৰণে চিৰদিনৰ কাৰণে ভতিজা আৰু বৰ্তাকৰ মাজত এখন প্ৰাচীৰ থিয় হৈ থাকিল। আশীৰ্বাদ আৰু মমতাৰ পৰা তেওঁ বঞ্চিত হৈ থাকিল চিৰদিনৰ কাৰণে। প্ৰভুসকল, যুধিষ্ঠিৰ এটা আদৰ্শ জগতত, তেওঁ সেই আদৰ্শৰ জৰিয়তে যুদ্ধ বিজয় কৰিছিল। বাকী চতুৰ্থ পাণ্ডৱে তেওঁলোকেও যুধিষ্ঠিৰৰ পদাংক অনুকৰণ কৰি তেওঁলোকে যুদ্ধত জ্যেষ্ঠ ভাতৃয়ে যি বুলি কৈছে সেই ধৰণে যুদ্ধত তেওঁলোকে বিজয় সাব্যস্ত হৈছে। প্ৰভুসকল, আমিও আমাৰ সংসাৰ কুৰুক্ষেত্ৰখনত যদি বিজয় সাব্যস্ত হ'ব খোজো, তেতিয়াহ'লে আমিও সেই ধৰণে ঈশ্বৰ, গুৰু, পিতৃ মাতৃ, জ্যেষ্ঠজনৰ প্ৰতি সৎকাৰী মনোবৃত্তি থাকিব লাগিব। যিজন ল'ৰা বা ছোৱালীৰ গাত এই ধৰণৰ সৎকাৰী মনোবৃত্তি, সংস্কাৰী মনোবৃত্তি থাকিব, সংসাৰ জগতত তেওঁ এদিন জয়ী হ'বই, তেওঁক কোনেও পৰাস্ত কৰিব নোৱাৰে। শাস্ত্ৰ এইবিলাকে কৈছে। কেৱল আকৌ চাকি বন্তি জ্বলাই শৰাই সঁফুৰা খাই ভাগৱত শুনিলে আমাৰ জীৱনত একো কামত নাহে। আমাৰ ল'ৰা ছোৱালীবিলাকক এই সংস্কাৰ দিব লাগে। মই আশা কৰিম আজি উদ্যোক্তাসকলৰ প্ৰতি যে আমাৰ ভাগৱত পাঠবিলাকত আমি যেনেকে জেগা ৰাখো যে আইসকল ইফালে বহিব, বাপসকল ইফালে বহিব, মোৰ মনলৈ আজি এটা নতুন ধাৰণা আহিছে। এই ধাৰণাটো মই আজি প্ৰকাশ কৰোঁ। আমাৰ উদ্যোক্তাসকলে ধৰক এই নামঘৰটোতে এইফালে এটা জেগা বোলে এইখিনি জেগা নৱ প্ৰজন্মৰ কাৰণে বুলি সংৰক্ষিত কৰিব লাগে, তাত কোনো বহিব নালাগে। চাওঁ গাঁওখনৰ কিমান ডেকা ল'ৰা ছোৱালী আহি সেই জেগাটো পূৰ্ণ কৰে।
উদ্যোক্তাসকলে যেতিয়া ইয়াত কোন বহিব বোলে ইয়াত আইসকল বহিব, ইয়াত গুৰুস্থানীয় ব্যক্তিসকল বহিব, ইয়াত আমন্ত্ৰিত ভকতসকল বহিব, আৰু এইখিনি জাগা সংৰক্ষণ কৰিছো আমাৰ গাঁৱৰ উঠি অহা ল'ৰা ছোৱালীসকলৰ কাৰণে, তেওঁলোক বহিব ইয়াত, লিখি থৈ দিব লাগে পাৰিলে তাত। আৰু গাঁৱৰ প্ৰত্যেকটো পৰিয়ালে নিজৰ ল'ৰা ছোৱালীবিলাকক সেই স্থানডোখৰৰ ৰিক্ত স্থানডোখৰ পূৰ্ণ কৰিবৰ কাৰণে নিজৰ সতি সন্ততিক প্ৰেৰণা দিব লাগে, তাত এবাৰ বহিবা দেই, তোমালোকৰ কাৰণে স্থান নিৰীক্ষণ কৰা হৈছে, নিৰ্ধাৰণ কৰা হৈছে, তাত বহি একান্ত চিত্তে কৃষ্ণ কথা শুনিবা। নহ'লে এই বছৰত ইমান লাখ টকা খৰচ কৰি আমাৰ যে গাঁৱে ভাগৱতখন পাতিছে, তোমালোকে যদি নুশুনা তেতিয়াহ'লে এইবোৰৰ কি কাম আছে? আমিতো যি হ'ব লগা হৈয়ে গ'ল, এতিয়াতো আমি সংশোধন কৰাৰ ৰাস্তাই নাই। গতিকে সেই বাচাহত আমি আমাৰ জীৱনত আধ্যাত্মিকভাৱে যি পিছ পৰি ৰলো, তোমালোকে যাতে আধ্যাত্মিক দৃষ্টিৰে পিছ পৰি নোৰোৱা, গুৰুস্থানীয় ব্যক্তিসকলৰ শ্ৰীমুখে ওলোৱা ভাল কথা সৎ কথা শুনিবৰ কাৰণে আমি এইবাৰ তোমালোকৰ কাৰণে এডোখৰ স্থান নিৰ্ধাৰণ কৰিছো। সেইখিনি স্থানত তোমালোকে বহি একান্ত চিত্তে কৃষ্ণ কথা শুনিবাচোন। তেতিয়া দেখিব যে গাঁৱৰ গোটেই ল'ৰা ছোৱালীবিলাক আহি সেই স্থানটো পূৰ্ণ কৰিব, আৰু তেতিয়াহে আপোনালোকৰ এই ভাগৱত পাঠৰ সফল হ'ব, অন্যথা নহয়। গতিকে মই সেইকাৰণে ভাগৱতত বহি পেলাই মোৰ চকুকেইটাই পিটকে চাই থাকো, মই বাৰে বাৰে যে চাই আছো সেইটোকে চাই আছো, এইখন গাঁৱৰ ডেকা ল'ৰা ছোৱালী আহি ইয়াত বহিছে নে নাই, টিনেজৰ ল'ৰা ছোৱালী আহি ইয়াত বহিছে নে নাই। যেতিয়া দেখো যে বহা নাই, তেতিয়া মই ভাবো যে আচলতে মই ইয়ালৈ এনেই আহিলো, কাৰণ আপোনালোকতো মোৰ পিতৃস্থানীয় ব্যক্তি, মোৰ মাতৃস্থানীয় ব্যক্তি, আপোনালোকক ভাগৱত পাঠ শুনাব অহাটো মোৰ আচলতে ধৃষ্টতা। মই কেনেকে শুনাম আপোনালোকক? মোৰ এই যোগ্যতা আছে জানো? কাৰণ বয়সৰ অভিজ্ঞতাৰে আপোনালোক মোতকে বহুত ওপৰত, 40ৰ দেওনা পাৰহে কৰিছো মাত্ৰ মই, আপোনালোকে কিন্তু বহুত আগবাঢ়িছে, বয়সৰ অভিজ্ঞতা মোতকে আপোনালোকৰ বেছি। গতিকে মোতকে কনিষ্ঠজন যদি আহি ইয়াত বহে তেতিয়াহ'লে তেওঁলোকলৈ মোৰ উপদেশটো দিবলৈ উজু হয়। সেইকাৰণে মোৰ এইটো বিনম্ৰ নিবেদন, অহাবাৰ ইয়ালৈ হয়তো মোক নামাতিবও পাৰে বা বেলেগ কথা, কিন্তু মই যাতে এই খবৰটো পাওঁ যে এইবাৰ আমাৰ গাঁৱত হোৱা ভাগৱত পাঠত প্ৰভু ঈশ্বৰে কৈ যোৱা কথাটোক মান্যতা দি আমি নৱপ্ৰজন্মৰ কাৰণে স্থান ব্যৱস্থা কৰিছিলোঁ, আমি ঘৰে ঘৰে এৱাৰনেছ কৰিছিলোঁ, সচেষ্ট কৰিছিলোঁ। প্ৰত্যেকজন অভিভাৱকে নিজে নেতৃত্ব লৈ আহি নিজৰ ল'ৰাটোক বহুৱাই থব, তুমি ইয়াতে বহা, কৃষ্ণ কথা যি পাৰা তাকে শুনা, বুজি পালেও পাবা, নাপালেও নাই, মুঠতে শুনা। মই ভাবো আপোনালোকৰ ভাল লাগিছেনে প্ৰস্তাৱটো? হা যদি কিবা দোষাদোষ হৈছে মৰিখন নকৰিব, ভাল লাগিলে কৰিব। আৰু এই বাৰ্তাটো যিহেতু আমাৰ চেনেলবিলাক বহিয়ে আছে, চেনেলৰ মাধ্যমেৰে যাবই বাৰ্তাটো, গতিকে সকলোৱে ইয়াক কৰিবৰ কাৰণে হয়তো প্ৰয়াস কৰিব। মই আজিৰ পৰা প্ৰত্যেকটো ভাগৱত পাঠতে মই এই নিবেদন সকলো উদ্যোক্তাসকলৰ প্ৰতি কৰিম। আৰু যিয়ে নহওক প্ৰভুসকল, মই কিন্তু অনুষ্ঠান লাহে লাহে চমুৱাম। আপোনালোকে, মই অলপ আজি শাৰীৰিকভাৱে অলপমান হেৰি হৈ আছো, তথাপিও আপোনালোকৰ দৰাচলতে আপোনালোকৰ ভাগৱত শ্ৰৱণ কৰাৰ যিটো আগ্ৰহ, সেইটো মোক প্ৰেৰণা দিছে কাৰণেহে বহি আছো। হীৰা মৰা মোৰ দেহা দহিলে দ্ৰোণীৰ ব্ৰহ্ম হৰে, ৰাখিলা মাধৱে পখী গৰ্ভৰ ভিতৰে, হেন ইষ্ট দেৱ মোৰ প্ৰভু দামোদৰ, কহিও শুনিব তান চৰিত্ৰ বিস্তৰ, কিহেতু বোধিলা কৃষ্ণে কংস মাতুলক, ও পিতৃগৃহ এৰি কেনে গৈলা গোকুলক। মই মাতৃ গৰ্ভত থাকোঁতেই মোক দ্ৰোণাচাৰ্যই মোক হত্যা কৰিবৰ কাৰণে ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিলে।
ভগৱন্ত পুৰুষৰ কৃপাত ভগৱন্ত পুৰুষে মোৰ মাতৃৰ গৰ্ভৰ ভিতৰত প্ৰৱেশ কৰি অমৃত পান কৰাই মোক ৰক্ষা কৰিলে। গতিকে সেইজন ইষ্টদেৱ মোৰ পৰম প্ৰভুৰ চৰিত্ৰ মই বিস্তৃতভাৱে শুনিবৰ কাৰণে মোৰ ইচ্ছা আছে। তেওঁৰ চৰিত্ৰ বিস্তৰভাৱে মই শুনিম। কিয় তেওঁ নিজৰ মামাক কংসক বধ কৰিলে, কিয় তেওঁ পিতৃগৃহ এৰি গোকুলত তেওঁ শৈশৱকাল কটাব লগা হ'ল, মনুষ্য শৰীৰে পৃথিৱীত তেওঁ কিমান দিন আছিলে, বৃঞ্চি বংশ সহিতে তেওঁ ক'ত থাকিলে গৈ, এই বিস্তৃত কথা মোৰ জানিবলৈ মন গৈছে। রাম কতে কভার্যা কবিহাইলন্ত যদুরাই ওহিও ক মুনি শুনিবা ক শ্ৰদ্ধা যাই। কিমান গৰাকী ভাৰ্যা তেওঁ বিবাহ কৰিছিলে সেও মোৰ জানিবলৈ মন গৈছে। হৰি কথা অমৃত পিয়ন্তে তজু মুখে নাই ক্ষুধা তৃষ্ণা নবা ধয় একো দুখে। শুনি মুনি বুলিলন্ত ধন্য পৰীক্ষিত মাধৱৰ কথা তয়ে কান্ত হইলা চিত্ত। ধন্য তোমাৰ জীৱন। প্ৰভু অকল মন কৰিব আৰু ডাঙৰ কথা এটা কৈছে। পৰীক্ষিতৰ জীৱন ধন্য বুলি সুখদেৱে স্বীকৃতি দিছে। কেতিয়া? কৃষ্ণ কথা শুনিবলৈ যেতিয়া চিত্ত ব্যগ্ৰ হৈছে তেতিয়া। অৰ্থাৎ আপুনি মনুষ্যৰ জীৱনত প্ৰাপ্তি হৈ যিমানে যি নকৰক কিয়, কৃষ্ণ কথা শুনিবৰ কাৰণে যদি চিত্ত উত্ৰাৱল হোৱা নাই তেতিয়ালৈকে আপোনাৰ মনুষ্য জীৱন ধন্যই হোৱা নাই। শাস্ত্ৰসন্মত ৰাম কৃষ্ণৰ চৰিত্ৰ আৱে শুনিও উৎসুকে এহি বুলি কহিবাক আৰম্ভিলা ফুকে। হে ৰাম উপজিলা ৰাজা হুয়া দৈত্যয় সংঘাত বলৰদৰ পত কৰে সন্তক বিঘাত। ৰাম তাৰ ভাৰ সহিবে নপাৰিব ধৰি ব্ৰহ্মাত শৰণ লৈলা ধেনুৰূপ ধৰি। ৰাম তনু ভৈলা ক্ষীণ পিৰিলে কগুৰু ভাৰে তিনটি আছে মুখ আতি লুতক ধাৰে। বসুমতীয়ে যেতিয়া দেখিলে যে কংসাদি দৈত্যসকলৰ প্ৰাদুৰ্ভাৱ বাঢ়িছে, তেওঁ ধেনু ৰূপ ধৰি গাই ৰূপ ধৰি ব্ৰহ্মাৰ ওচৰত গৈ শৰণাপন্ন হ'ল যে হে সৃষ্টিকৰ্তা, মোৰ বুকুত এতিয়া দুষ্ট দৈত্যসকলৰ প্ৰাদুৰ্ভাৱ। প্ৰভুসকল, পৃথিৱী আমাৰ মাতৃ। মাতৃ যেতিয়া অতিষ্ঠ হৈ যায় জানিব যে সন্তানৰ দুষ্কাৰ্য বহুত বাঢ়িছে। বসুমতী যেনেকুৱা সহনশীলৰ প্ৰতীক, আমাৰ নিজৰ নিজৰ মাতৃবিলাকো তেনেকুৱা সহনশীলৰ প্ৰতীক। তাৰ মাজতে যদি কোনোবা মাতৃ অসহনশীল তেতিয়াহ'লে সেইটো দুৰ্ভাগ্যজনক, সেইটো বেলেগ, সেইটো হিচাপত নপৰে। মই নাই বুলি নকওঁ, অসহনশীল মাতৃও পৃথিৱীত আছে, কিন্তু মাতৃ বুলি ক'লেই তেওঁ সহনশীলতাৰ প্ৰতীক। মাতৃ বুলি ক'লে তেওঁ মমতাৰ পৰাকাষ্ঠা। মাতৃ বুলি ক'লেই তেওঁ দয়াৰ মূৰ্তমান প্ৰতীক। মাতৃ বুলি ক'লে তেওঁৰ বাৎসল্য প্ৰেমেৰে বিধৌত এগৰাকী নাৰী। সেই মমতাময়ী মাতৃৰ আচলত যিবিলাক সন্তান ডাঙৰ হৈছে তেওঁলোক বৰ ভাগ্যৱান। কিন্তু যিবিলাক সন্তান জন্মৰ পিছতে মাতৃৰ বিয়োগ হয়
এই সন্তানবিলাক সেইকাৰণে গোটেই জীৱন দুখী হৈ থাকে যে আমি মাতৃৰ মমতাৰ আচল নাপালো গতিকে মাতৃৰ মমতাৰ আচলখন যিসকল সন্তানৰ প্ৰাপ্তি হয় সেইটো বহুত ডাঙৰ কথা নিজৰ শৰীৰৰ আহাৰ এটা সন্তানক মাতৃয়ে যেতিয়া আচল ঢাকি পেলাই খুৱায় তাৰ পিছত যি ধৰণে লুন্দি ঘুন্দি এই সন্তানটোক মাতৃয়ে যি ধৰণে মৰম কৰে চুম্বন কৰে এনেকুৱা স্বৰ্গীয় অনুভূতি আৰু পৃথিৱীত সেই ব্যক্তিয়ে পৃথিৱীত কেতিয়াও কতোই নাপায় পাব জানো কোনোবাই পায় যদি নাজানো মোৰ দৃষ্টিত নাপায় মাতৃৰ মমতাময় হাতৰ স্পৰ্শত যিবিলাক সন্তান সংস্কাৰিত হয় সেই সন্তানে পৃথিৱীত কেতিয়াও বেয়া কাম কৰিব নোৱাৰে কিন্তু সেই সন্তানে যেতিয়া পিতৃ মাতৃ বৃদ্ধ হয় যেতিয়া অৱজ্ঞা কৰে অৱহেলা কৰে বৃদ্ধাশ্ৰমত থৈ আহে গৈ ফুটপাথত এৰি দি থৈ আহে মনে মনে ইয়াতকে আৰু দুৰ্ভাগ্যজনক কথা কি হ'ব পাৰে এগৰাকী মাতৃয়ে সন্তানৰ পৰা সদায় বিচাৰে যে সন্তানটি তেওঁক মৰম কৰক প্ৰভুসকল যিখন হাতেৰে সৰু সৰু আঙুলি কেইটাত ধৰি দেউতাকে বাট বুলাবলৈ সন্তানটোক শিকায় সেই সময়তে পিতৃয়ে হয়তো বাঞ্ছা কৰে যে এইখন হাত এইখন ভৰি এদিন ইমান সুদৃঢ় হৈ যাব মোৰ বৃদ্ধা অৱস্থাত সি যাতে মোক কোলাত তুলি ল'ব পাৰে আৰু সঁচাকে যদি এগৰাকী বৃদ্ধ পিতৃক কোনোবা সন্তানে যদি তেনেকে তেওঁক যেনেকে কোচত তুলি লৈ দেউতাকে লালন পালন কৰিছিল তেনেকে যদি আদৰ কৰে তেতিয়াহ'লে সেই পিতৃৰ জীৱন ধন্য হৈ গ'ল তেওঁ যে মোক আৰু একো নালাগে মই হৈ গ'লো মোৰ সফল জীৱন যি মাতৃয়ে সন্তানক যি ধৰণে মমতাৰ আচল ঢাকি মৰম কৰিছিল সেই সন্তানে যদি বৃদ্ধ অৱস্থাত মাতৃক যদি সেই ধৰণে মমতাৰ আচলেৰে তেওঁলোকক ডাঙৰ কৰে তেতিয়াহ'লে সেই মাতৃৰ জীৱনো ধন্য সেইকাৰণে সন্তানৰ কৰ্মত যদি মাতৃ কেনেবাকৈ অতিষ্ঠ হৈ গ'ল জানিব যে সি সীমা পাৰ কৰিছে বসুমতী আজি অতিষ্ঠ হৈ গ'ল ব্ৰহ্মাৰ ওচৰত গৈ গোচৰ দিছে ধেনু ৰূপ ধৰি আৰু দুচকু চকু পানীৰে বৈ যাব ধৰিলে ৰাম পাছে ব্ৰহ্মাদেৱে দুখ দেখি পৃথিৱীৰ ত্ৰিদশে সহিতে গৈলা ক্ষীৰোদধি হে ৰাম লাগিলা মন্ত্ৰে মাধৱ আৰাধিত শুনিলা আকাশ বাণী ব্ৰহ্মা সমাধিত পাছে ত্ৰিদশক ব্ৰহ্মা বুলিলা বচন বিষ্ণুৰ আদেশ শুনিয়ক দেৱগণ ৰাম সংহৰিবা হৰি পৃথিৱীৰ মহাভাৰ ও বসুদেৱ আৰু তুমি হব হোৱা যদু কুলে অৱতাৰ বসুদেৱ গৃহত সাক্ষাতে নাৰায়ণ উপজীৱা অৱশ্যে শুনিক দেৱগণ ৰাম তানয় অৰ্থে দিব্য নাৰী গণ হৌক জাত আগে উপজীৱ গয়ায় অনন্ত সাক্ষাৎ বিষ্ণুৰ আদেশে বযোগ মায়া ভগৱতী কাৰ্য সাধিবা কপ্ৰতি হইবা উতপতি ও এহি বুলি ব্ৰহ্মা দিয়া দেৱক আদেশ ভূমিক আশ্বাস বাণী বুলিলায় শেষ এই বুলি ব্ৰহ্মাই ভূমিক আশ্বাস বাণী দিলে যে হে ভূমি হে বসুমতী
তোমাৰ ভাৰ হৰণ কৰিবৰ কাৰণে স্বয়ং প্ৰভু ভগৱন্ত পৰিত্ৰাণায় সাধূনাম বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থে সম্ভৱামি যুগে যুগে এই তিনিটা বিশেষ কাৰ্য সাধন কৰিবৰ নিমিত্তে পূৰ্ণ অৱতাৰে কৃষ্ণ স্বৰূপে দৈৱকী নন্দন হৈ জগতলৈ আহিব। তাৰ কাৰণে সমস্ত দেৱতাসকল এতিয়া পৃথিৱীত আহিব, সমস্ত দিব্য নাৰীসকল আহি পৃথিৱীত গোপী ৰূপে অৱতাৰ ল'ব। তেওঁলোকে সকলোৱে ভগৱানৰ এই লীলা কাৰ্যত সহযোগী হ'ব আৰু পৃথিৱীক দুষ্ট দৈত্যৰ ভাৰৰ পৰা মুক্ত কৰি কেৱল আপোনালোকৰ দৰে সজ্জনসকলৰ কাৰণে পৃথিৱী এৰি ভগৱানে এদিন পৃথিৱীৰ পৰা গুচি যাব। এই কাৰ্য কৰিবৰ কাৰণে ভগৱান পৃথিৱীত আহিলে আৰু সকলো দশম স্কন্ধত এই বৰ্ণনা কৰা হৈছে। আজি ইয়াতে যেহেতু দশম স্কন্ধ পাঠ হৈ আছে, ব্যাখ্যাৰটো প্ৰয়োজনেই নাই। একান্ত চিত্তে বহক, পাঠেকীসকলে সুন্দৰ সুৰলিত কণ্ঠেৰে দশমৰ পদ গাই যাব। আপোনালোকে যদি কেৱল আৰু কেৱল একান্ত চিত্তে শুনি গৈ থাকে, আপোনালোকে এখন বেলেগ জগতত অৱগাহন কৰিব। ভগৱানে ভক্তৰ কাৰণে কৰা লীলাসমূহত অৱগাহন কৰিলে আপোনাৰ জীৱন ধন্য হৈ যাব। গতিকে হে প্ৰভুসকল, মই মোৰ বাণী ইমানতে বিৰাম দিব খুজিলোঁ আৰু আপোনালোক সকলোৰ প্ৰতি পুনঃ পুনঃ সেৱা জনালোঁ। এই অধমৰ যদি কিবা বাক্যে বচনে ত্ৰুটি হৈছে, নকবলগীয়া কথা যদি শ্ৰীমুখে বাজ হৈছে, আপোনালোক মহাসজ্জন সমাসে ভূষণ মহন্ত, আপোনালোকে এই দাসক মাৰ্জনা কৰি দিব আৰু আপোনালোকৰ চৰণ তলতে সৰ্বদা আমাক ঠাই দি ৰাখিব। এইখিনি প্ৰাৰ্থনা নিবেদন কৰিলোঁ আৰু আপোনালোকৰ দৰে সজ্জনসকলৰ পৰা সদায় আশীৰ্বাদ বিচাৰোঁ। শৰীৰটো সুস্থ হৈ থাকক, কৃষ্ণ কথা কোৱাত যাতে বাধা নহয় প্ৰভুসকল। মোৰ আজি বাধা হৈছে অকণমান, মোৰ খুব দুখ লাগি আছে মনত যে কিয় বাধা হৈছে। তথাপিও বহিছোঁ, কিন্তু দিনতো আজি 2.5 ঘণ্টা পাঠ কৰিছোঁ, এতিয়াও প্ৰায় 2.5 ঘণ্টা পাঠ কৰিছোঁ। শৰীৰৰ ফালে চোৱা নাই, ভগৱানক কৈছোঁ যে প্ৰভু তোমাৰ গুণ তুমি মোৰ মুখে বাজ কৰাবই লাগিব, তাৰ কাৰণে তুমি কৃপা কৰা। কিন্তু আপোনালোকৰ দৰে ভক্তসকলৰ আশীৰ্বাদ নিশ্চয় বহুত কাৰ্যকৰী হ'ব। ময়ো ভগৱানৰ শ্ৰীচৰণত কোটি কোটি প্ৰণিপাত জনাইছোঁ। যুগে যুগে ভগৱানে আপোনালোকৰ দৰে সজ্জনক সৃষ্টি কৰক, পৃথিৱীখন শান্তিপূৰ্ণ হৈ থাকিব। আপোনালোকৰ পৰিয়াল পৰিজন সকলোতে ভক্তিযুক্ত হৈ থাকক, সকলো দুখ দুৰ্গতি আঁতৰি যাওক, অকল্যাণবিলাক আঁতৰি যাওক, আয়ুষত বিঘ্নি শূন্য হওক। এই অঞ্চলবাসী ৰাইজৰ উদ্যোক্তাসকলৰ প্ৰতি কৃতজ্ঞ হ'লোঁ আমাৰ নিচিনা ব্যক্তিক এই আসনখন দিয়াৰ কাৰণে। আপোনালোকৰ ওচৰত চিৰ ঋণী হৈ থাকিলোঁ। যদি কেতিয়াবা সৌভাগ্য মিলে পুনঃ এই স্থানত আপোনালোকক লগ পাম, এই আশা ৰাখি আমাৰ বাণীক ইমানতে বিৰাম দিলোঁ আৰু পাঠেকী বাপসকলক য'ৰ পৰা এৰিছিল পুনঃ তাৰ পৰা পাঠ আৰম্ভ কৰিবৰ কাৰণে সেৱা ধৰি কৃষ্ণ। ৰাম সন্দিবা তোমাৰ মহাদুখ দেৱ হৰি, খেদ পৰিহৰি সুস্থ হৈও বসুন্ধৰি, এহি বুলি নিজ স্থানে গৈলা সৃষ্টি কৰে, শুনিওক যেন কথা ভৈলতা পৰে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। আমি অনুষ্ঠান বিৰাম। কৃষ্ণ।